নমস্কাৰ আমাৰ বিদ্যালয়সমূহৰ বাবে PM পোষণৰ এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰকাশ পাইছে। আমি বিদ্যালয়সমূহত সাপ্তাহিক মেনুত যি খাদ্য ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশন কৰোঁ সেই মেনুৰ সোমবাৰৰ মেনুৰ খাদ্যৰ সৈতে যি আইৰণ আৰু ফলিক এচিডৰ টেবলেট যাক আমি IFA টেবলেট বুলি জানো সেই টেবলেট যোগ দিব লাগিব। সেই টেবলেট বাধ্যতামূলকভাৱে ছাত্ৰ-ছাত্ৰীসকলক দিব লাগিব আৰু এই টেবলেট দিয়াৰ নিয়ম আৰু কোনবোৰ ক্ষেত্ৰত আমি ছাত্ৰ-ছাত্ৰীসকলক এই টেবলেট দিব নোৱাৰোঁ সেই সম্পৰ্কে এক নিৰ্দেশনা প্ৰকাশ পাইছে, যোনটোৰ বিষয়ে মই আপোনালোকক জনাব চেষ্টা কৰিম। স্ক্ৰীনত আপোনালোকে নিৰ্দেশনাটো দেখিব পাইছে, ওম প্ৰকাশ ছাৰৰ ফালৰ পৰা আহিছে আৰু ইয়াত লিখিছে যে মিড ডে মিলৰ বা PM পোষণৰ যি সাপ্তাহিক ছাজেষ্টিভ মেনু আছে তাৰ লগত IFA টেবলেট অৰ্থাৎ আইৰণ এণ্ড ফলিক এচিড টেবলেট ইনক্লুড কৰা সম্পৰ্কে এই পত্ৰটি আহিছে আৰু ইয়াতে লিখিছে ৰিভাইজ উইকলি ছাজেষ্টেড মেনু আণ্ডাৰ PM পোষণৰ ৰিভাইজ মেনুটো দি দিছে। এই মেনুটো আমি আগতেও পাইছোঁ, সোমবাৰে কি কি খুৱাব লাগে, মঙলবাৰে কি খুৱাব লাগে, বুধবাৰে কি খুৱাব লাগে। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে বা যদি অৰ্ডাৰটো আপোনালোকে বিচাৰে মোক হোৱাটছএপ কৰিব, মই দি দিম। কিন্তু তাৰ লগতে ৰঙা আখৰেৰে লিখিছে চাওক কম্পালচৰি এডমিনিষ্ট্ৰেশ্যন অফ IFA টেবলেট আফটাৰ মিড ডে মিল এক্স পাৰ এক্সটেণ্ট গাইডলাইনছ মতে মিড ডে মিলৰ পাছত আইৰণ আৰু ফলিক এচিডৰ টেবলেট কম্পালচৰি হিচাপে ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব। ইয়াতে শনিবাৰলৈকে গোটেই মেনুটো দি দিছে। তাৰ তলত 2 নম্বৰ পইণ্টত আইৰণ ফলিক এচিড টেবলেটৰ বিষয়ে লিখিছে, যিকেইটা ইম্পৰ্টেণ্ট পইণ্টছ আছে এই পইণ্টবিলাক লিখিছে যে পিংক কালাৰ IFA টেবলেট অৰ্থাৎ 2 ধৰণৰ টেবলেট বিদ্যালয়সমূহত আছে, পিংক কালাৰ আৰু ব্লু কালাৰ। পিংক কালাৰৰ টেবলেটবিলাক আমি ক শ্ৰেণীৰ পৰা 5ম শ্ৰেণীৰ যি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক দিব লাগে আৰু ব্লু কালাৰৰ যিখিনি IFA টেবলেট আছে সেইখিনি আমি ক্লাছ 6ৰ পৰা ওপৰৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে হয়। আৰু এই এটা IFA টেবলেট আমি দিব লাগে প্ৰত্যেক সপ্তাহত আফটাৰ টেকিং মিড ডে মিল অন এভৰি মনডে। প্ৰত্যেক সোমবাৰে মিড ডে মিল গ্ৰহণ কৰাৰ পিছত বাচ্চাক আমি এটা টেবলেট দিম IFA টেবলেট। আৰু এই ক্ষেত্ৰত আমি এক্সপায়াৰ ডেটত মন দিম, এক্সপায়াৰ ডেট পাৰ হৈ গ'লে সেই তেনেধৰণৰ মেডিচিন আমি যাতে ব্যৱহাৰ নকৰোঁ সেইটো নিশ্চিত কৰিব লাগিব। আৰু এইটো কথা আমি মনত ৰাখিব লাগিব যে ছাত্ৰ ছাত্ৰীসকল যদি কিছু একুইট ইলনেছ যেনেকৈ থাকে, বাচ্চাসকল যদি ফেভাৰ, ডায়েৰিয়া, নিউমনিয়া এনেধৰণৰ বেমাৰত ভোগে তেতিয়াহ'লে আমি তেওঁলোকক সেইটো সোমবাৰে IFA টেবলেট আমি নিদিওঁ। আৰু এই ক্ষেত্ৰত আমি ওচৰত থকা স্বাস্থ্য প্ৰতিষ্ঠান বা যি চিকিৎসা প্ৰতিষ্ঠান আছে আমি তেনেবোৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ তেনেধৰণৰ কেন্দ্ৰত আমি যোগাযোগ কৰিম আৰু তেওঁলোকৰ আমি এডভাইচ ল'ম। আৰু কোনো কাৰণতে যাতে শ্বৰ্টেজ নহয়, শ্বৰ্টেজ হৈ অহাৰ লগে লগে আমি বা আউট অফ ষ্টক হৈ আহিলে আমি নিয়েৰেষ্ট PHC পৰা বা আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰা আমি IFA টেবলেট স্কুলে কালেক্ট কৰিব লাগিব। আৰু যোনটো ছাজেষ্টিভ মেনু কথা ইয়াত উল্লেখ কৰিছে সেই মেনুটো যাতে ডিছপ্লে থাকে প্ৰমিনেণ্ট প্লেচত, এই বিষয়ে আগতেও নিৰ্দেশনা দিয়া হৈছিলে। আকৌ এবাৰ নিৰ্দেশনাটিত বল্ড লেটাৰত উল্লেখ কৰিছে যে মেনুটো আমি বিদ্যালয়ত আঁৰি থ'ব লাগিব, কোনদিনাখন আমাৰ কোনটো খাদ্য বা খাদ্য তালিকা মতে কি আমি পৰিৱেশন কৰিব লাগে। আৰু 100% যাতে এই IFA টেবলেট বাচ্চাবিলাকৰ মাজত বিতৰণ হয় বা তেওঁলোকে গ্ৰহণ কৰে এইটো নিশ্চিত কৰিব লাগিব। ধন্যবাদ।